Hey guys, PNRD ৰ পৰা আহিছে requirement notification টো যদি আপুনি ভাবি আছিলে PNRD ত আপুনি আপোনাৰ নিজৰ career টো start কৰিব তেতিয়াহলে আপুনি এই ভিডিও কমপ্লিট চেক কৰিব পাৰে মই ইয়াৰে ডিটেইলছ খিনি এই ভিডিও systematic provide কৰিম যদি আপুনি ইন্টাৰেষ্টেড হয় তেনে আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো পঞ্চায়ত এণ্ড ৰুৰাল ডেভেলপমেণ্ট আসাম requirement 2026 ৰ কাৰণে notification আহিছে আৰু এটা আপুনি চেক কৰিব পাৰিব requirement overview খিনি vacancy details খিনি eligibility criteria কি ফলো কৰিব লাগিব selection process কেনেকুৱা হ'ব salary আপুনি কিমান ৰিসিভ কৰিব লগতে এপ্লাই কৰোতে এপ্লিকেশন ফি পেমেন্ট কৰিব লাগে নে নাই এইখিনি ডিটেইলছ চেক কৰিব পাৰিব কেনেকৈ আপুনি এপ্লাই কৰিব এইখিনি ডিটেইলছ চেক কৰিব পাৰিব লগতে কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট ডেটছ খিনি চেক কৰিব পাৰিব ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক প্ৰভাইড কৰিম লগতে ইম্পৰ্টেন্ট নোটছ পাব এটো ৰিকোয়াৰমেন্টৰ যিখিনি ডিটেইলছ আছে তাৰে ডিটেইলছ মই এইটো ভিডিওত কমপ্লিট সিস্টেমেটিক আপোনাক প্ৰভাইড কৰিম যদি এটো ৰিকোয়াৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেসপন্স হ'ব এতিয়া ৰিকোয়াৰমেন্ট ওভাৰভিউ খিনি চাই লওক অৰ্গেনাইজেচন নেম পঞ্চায়ত এণ্ড ৰুৰাল ডেভেলপমেন্ট আসামৰ পৰা আহিছে নটিফিকেশনটো পোষ্ট দি আছে আপুনি একাউন্টছ অফিচাৰ এণ্ড আইটি এসিস্টেন্ট পোষ্টত এপ্লাই কৰিব পাৰিব টোটাল ভেকেন্সিজ দি আছে আপুনি 2 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব জব যেটো টাইপ দি আছে এটো কন্টেক্সচুৱেল হ'ব জব লোকেশনটো আপোনাৰ আসামত হ'ব মোড অফ এপ্লিকেশন দি আছে আপুনি গুগল জি ফৰ্মত থ্ৰু এপ্লাই কৰিব পাৰিব বা আপুনি মেইলৰ থ্ৰু এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব এইখিনি ডিটেইলছ মই আপোনাক এটা প্ৰভাইড কৰি দিম অফিচিয়েল যেটো ওয়েবসাইট আছে আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত ওপেন কৰি যদি আপুনি rural.assam.gov.in সাৰ্চ কৰে পঞ্চায়ত এণ্ড ৰুৰাল ডেভেলপমেন্ট আসামৰ যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব এতিয়া ভেকেন্সি ডিটেইলছ খিনি চাই লব একাউন্টছ অফিচাৰ যত আপোনাৰ ওয়ান পোষ্টৰ কাৰণে আহিছে নটিফিকেশনটো আইটি এসিস্টেন্ট যত আপুনি ওয়ান পোষ্টত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক পোষ্টত এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব যদি আপুনি একাউন্টছ অফিচাৰ পোষ্টত এপ্লাই কৰি আছে তো এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি এমকম কৰিছে বা এমবিএ কৰিছে ফাইনান্সত লগত আপোনাৰ 60% মাৰ্ক থাকিব লাগিব আৰু ডিগ্ৰীটো আপুনি যিকোনো ৰেকগনাইজ ইউনিভাৰ্সিটি বা ইনষ্টিটিউচনৰ পৰা কৰিব লাগিব লগত আপোনাৰ কম্পিউটাৰছ ডিপ্লোমা থাকিব লাগিব এনাপৰা একাউন্ট যেটো একাউন্ট কিপিং মানে একাউন্ট ৰেকৰ্ডিং বা একাউন্ট ৰিলেটেড আপোনাৰ তেনেকুৱা টেলি যেনেকুৱা ইজ মেন্ডেটৰি আপোনাৰ তাতে নলেজ থাকিব লাগিব লগতে মিনিমাম 3 ইয়াৰ্স এক্সপেৰিয়েন্স বিচাৰিছে আপোনাৰ ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা এক্সপেৰিয়েন্স থাকিব লাগিব যদি আপুনি ডিসটেন্স মোডতো আপোনাৰ যেটো এডুকেশনাল ডিগ্ৰী হয় এটা আপুনি কমপ্লিট কৰিছে তথাপি আপুনি এটো ৰিকোয়াৰমেন্টত এপ্লাই কৰিব পাৰিব নেক্সট চাই লওক যদি আপুনি আইটি এসিস্টেন্ট পোষ্টত এপ্লাই কৰি আছে তাতে আপোনাৰ বিচাৰিছে আপুনি যদি বিসিএ কৰিছে বা বিএসসি কৰিছে লগতে যদি আপুনি কম্পিউটাৰ সায়েন্সত বা বিএসসি ইন আইটি যদি কোৰ্স আপুনি কমপ্লিট কৰিছে তেতিয়া এলিজিবল হ'ব লগতে আপোনাৰ মিনিমাম 2 ইয়াৰ্স এক্সপেৰিয়েন্স বিচাৰিছে পাব্লিক সেক্টৰ বা প্ৰাইভেট সেক্টৰ অৰ্গেনাইজেচনত আপুনি কাম কৰিব লাগিব লগতে আপোনাৰ ল্যাঙ্গুৱেজৰ স্কিল বিচাৰিছে আপুনি ইংলিশ হিন্দী and আসামিজ ল্যাঙ্গুৱেজটো আপুনি ফ্লুৱেন্টলি ক'ব পৰা কৰিব মানে ক'ব পৰা ভালকে বুজিব পৰা হ'ব লাগিব তেতিয়া হলে আপুনি এটো পোষ্টত এলিজিবল হ'বেন আপুনি এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক এটো ৰিকোয়াৰমেন্টত আপোনাৰ সিলেকশন প্ৰসেস কেনেকুৱা হ'ব এটো ৰিকোয়াৰমেন্টত আপোনাৰ যেটো সিলেকশন হয় আপুনি এপ্লাই কৰাৰ পিছত আপোনাক শৰ্টলিস্টেড কৰা হ'ব পাৰ্সোনাল ইন্টাৰভিউ হ'ব স্কিল টেষ্ট হ'ব পাৰে মেন্ডেটৰি নহয় আপোনাৰ ইন্টাৰভিউটো মেন্ডেটৰি হয় নেক্সট ডকুমেন্টছ ভেৰিফিকেশন হ'ব এনা আপোনাৰ যেটো ডকুমেন্টছ ভেৰিফিকেশন হ'ব ডকুমেন্টছৰ ওপৰত বেছ কৰি কিনে আপোনাৰ যেটো পাৰফৰমেন্স থাকিব ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব এতিয়া চাই লওক স্যালাৰি আপুনি কিমান ৰিসিভ কৰিব যদি আপুনি একাউন্টছ অফিচাৰ পোষ্টত এপ্লাই কৰি আছে মান্থলি আপুনি 38000 ৰিসিভ কৰিব প্লাস হ'ব আদাৰ যিখিনি এলাউন্সেস আছে নেক্সট যদি আপুনি আইটি এসিস্টেন্ট পোষ্টত এপ্লাই কৰি আছে আপুনি 30000 ৰিসিভ কৰিব স্যালাৰি লগতে আপোনাৰ প্লাস হ'ব আদাৰ এলাউন্সেস খিনি এতিয়া চাই লওক এপ্লিকেশন ফি এটো ৰিকোয়াৰমেন্টত এপ্লাই কৰোতে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে ফ্ৰী অফ কষ্ট আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰিবলৈ কেটা ষ্টেপ আপুনি ফলো কৰিব লাগিব যত আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰে rural.assam.gov.in ত পঞ্চায়ত এণ্ড ৰুৰাল ডেভেলপমেন্ট আসামৰ অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি পিএনআৰডি নোটিফিকেশন সেকশনত যাব আৰু তাতে আপুনি চাব যেটো লেটেষ্ট ৰিকোয়াৰমেন্ট আছে তাতে গুগল জি ফৰ্মটো দি আছে লিংকটো আপুনি তাৰ পৰা ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব যত আপোনাৰ বেসিক ৰিকোয়াৰমেন্ট ডিটেইলছ খিনি তাতে ফিল আপ কৰিব আপুনি আপলোড কৰিব পাৰে ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি লগতে চাই লওক যদি আপুনি বিচাৰে এটো মেইল আইডি আপুনি নোট কৰি ল'ব আৰু আপোনাৰ এডুকেশনাল ডকুমেন্টছ এক্সপেৰিয়েন্স যদি আছে এক্সপেৰিয়েন্স ডকুমেন্টছ খিনি গোটেইখিনি এটা পিডিএফ ফাইলৰ হোল্ডাৰ বনাব বনাই কিনে আপুনি এটো মেইল আইডি নোট কৰি কিনে আপুনি তাতে মেইল কৰি দিব লাগিব
তাৰপিছত আপোনাৰ এপ্লিকেশ্যনটো আপুনি সাবমিট কৰিব আপুনি মেইলত বা জি ফৰ্মৰ থ্ৰু আপোনাৰ এপ্লিকেশ্যনটো আপুনি সাবমিট কৰি দিব এতিয়া চাই লওক ইম্পৰ্টেণ্ট ডেটছখিনি তো এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈছে আৰু লাষ্ট আপুনি 28 ফেব্ৰুৱাৰী 2026 লৈকে এপ্লাই কৰিব পাৰিব যদি আপুনি ইণ্টাৰেষ্টেড হয় আৰু আপুনি ভাবি আছে আপুনি এপ্লাই কৰিব যিটো লাষ্ট ডেট দিয়া আছে তাৰ আগতে আপুনি পাৰিলে এপ্লাই কৰি দিব ইম্পৰ্টেণ্ট লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চেক কৰিলে আপুনি পাই যাব লগতে আপুনি জব এলাৰ্ট এছকে পৰ্টেলত ভিজিট কৰিব পাৰে আৰু তাতো আপুনি সিস্টেমেটিক ডিটেইলছখিনি চেক কৰিব পাৰিব ইম্পৰ্টেণ্ট নোটছখিনি চাই ল'ব আপুনি চাই লওক এপ্লাই কৰাতে ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ভালকৈ চেক কৰি ল'ব এবাৰ আপুনি মেইল যিটো মেইল কৰিব মেইলত আপুনি মেইল আইডিটো এণ্ড আপোনাৰ ভেলিড মোবাইল নাম্বাৰ তাতে ইউজ কৰিব সিলেকশ্যনৰ কাৰণে সিলেকশ্যন যিটো প্ৰচেছ হয় তেতিয়া আপোনাক হয়তো মেইলৰ থ্ৰু বা আপোনাৰ ডাইৰেক্ট কল কৰি কিনে আপোনাক মাতিব পাৰে লগতে আপুনি ডকুমেণ্টছখিনি ক্লিয়াৰলি এণ্ড ভিজিবল মানে ভালকৈ যদি দেখিব পৰা যায় তেনেকৈ আপুনি স্কেন কৰি কিনে এটা PDF ফল্ডাৰ বনাই ল'ব আৰু শ্বৰ্টলিষ্টেড যিসকল কেণ্ডিডেট হ'ব সেইসকল কেণ্ডিডেটৰ কাৰণে মাতা হ'ব আৰু এইটো ৰিকুৱাৰমেণ্টৰ যিটো সিলেকশ্যন প্ৰচেছ বা ৰিকুৱাৰমেণ্ট ৰিলেটেড কিবা আপডেট বা মডিফিকেশ্যনৰ ৰাইটছ যিটো অথৰিটি আছে ৰিকুৱাৰমেণ্ট অথৰিটি আছে তো আপুনি যদি বিচাৰে PNRD যিটো অফিচিয়েল ৱেবছাইট আছে আপুনি তাতে চেক কৰিব পাৰে এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ আপডেট আহিছে আপুনি তাতে চেক কৰিব পাৰিব এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিঅ'টোৰ কমেণ্ট সেকশ্যনত কমেণ্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ